হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সবেই ভালে আছা আৰু সবেই পৰীক্ষাৰ কাৰণে ভালদৰে প্ৰস্তুতি চলাই আছা। যোৱা তিনিটা চেপ্টাৰৰ মই অলৰেডি ভিডিঅ' আপলোড কৰি দিলোঁ, চেপ্টাৰ 1, চেপ্টাৰ 2 এণ্ড চেপ্টাৰ 3। ঠিক আছে, মই কৈছিলোঁ 15টা চেপ্টাৰ আছে, 15টা চেপ্টাৰৰ ভিডিঅ' আপলোড কৰিম। এতিয়া আমাৰ আছে চেপ্টাৰ নম্বৰ 4। আৰু মই যিবোৰ মানে MCQ আপলোড কৰি আছোঁ, তোমালোকে যদি আগৰ ভিডিঅ' চোৱা নাই বা এইটো ফাৰ্ষ্ট ভিডিঅ' চাই আছা, তেনেহ'লে প্লিজ এবাৰ আগৰ ভিডিঅ'বোৰ চাই ল'বা। কিয় মই কথাটো কিয় কৈছোঁ, তোমালোকৰ এই চেপ্টাৰৰ যিখিনি মই মানে এই তিনিটা চেপ্টাৰ, এইটোৰ লগতে এই 4টা চেপ্টাৰ যিখিনি MCQ আপলোড কৰিলোঁ, সেই প্ৰতিটো MCQত এটা বস্তু তোমালোকে লক্ষ্য কৰিবা, একেবাৰে বেছিক কুৱেশ্যন আৰু কনচেপচুৱেল কুৱেশ্যন দিছোঁ, যিটো দেখি তোমাক লাগিব যে এইটো মানে কি আছে, এইটোতো বহুত ইজি দেখোন, এনেকৈ এই টাইপৰ কুৱেশ্যন কনচেপচুৱেল আছে আৰু কিছুমান বেছিক আছে। তোমালোকে এইটো চালে মানে এই ভিডিঅ'বোৰ চালে তোমাৰ মই এটা কথা কৈছোঁ, তোমাৰ জাষ্ট কি হৈ যাব, এটা ৰিভিজন হৈ যাব। আৰু মই সেইকাৰণে সেই হিচাপ মতে মই কুৱেশ্যনবোৰ ৰেডি কৰিছোঁ। ঠিক আছে, তোমালোকে এইটো নেভাবিবা যে এইবোৰ ভিডিঅ' নাচাওঁ, এইটো চালোঁ মই আৰু নাচাওঁ। চাই লোৱা, সঁচাই কথা, ইমান ইজি কুৱেশ্যন নাচাওঁ বুলি নেভাবিবা। জাষ্ট তোমাৰ এটা ৰিভিজন হৈ যাব, কুইক ৰিভিজন এটা হৈ যাব, আৰু তোমাক এইটো মানে পিছত গৈ বহুত বেছি এটা হেল্প কৰিব। ঠিক আছে, এক্সামৰ আগত বহুত বেছি এটা হেল্পফুল হ'ব। ঠিক আছে, তো আগৰ ভিডিঅ'বোৰ চাই ল'বা। এতিয়া চেপ্টাৰ নম্বৰ 4 আমাৰ কি আছে, দ্বিঘাত সমীকৰণ। তোমালোকে জানা চেপ্টাৰ নম্বৰ 4 দ্বিঘাত সমীকৰণ, আৰু দ্বিঘাত সমীকৰণৰ আজি আমি যাম প্ৰথম প্ৰশ্নলৈ আগুৱাই। প্ৰথম প্ৰশ্ন আমাৰ কি আছে ইয়াতে চোৱা। ঠিক আছে, প্ৰথম প্ৰশ্ন আমাৰ ইয়াতে আছে যে দ্বিঘাত সমীকৰণৰ প্ৰমিত ৰূপ কি, মানে প্ৰকৃত ৰূপটো কি। একচুৱেলি দ্বিঘাত সমীকৰণ বুলিলে আমি কি বুজায়, একচুৱেলি দ্বিঘাত সমীকৰণ বুলিলে কি বুজায়, এক্সৰ হাইয়েষ্ট পাৱাৰ কিমান হ'ব, 2, ঘাত বা মাত্ৰা কিমান থাকিব লাগিব, 2 থাকিব লাগিব। ঠিক আছে, দ্বিঘাত সমীকৰণ বুলি কোৱা হ'ব। এতিয়া আৰু ইয়াৰ প্ৰকৃত ৰূপটো কেনেকুৱা হয়, ইয়াৰ প্ৰকৃত ৰূপটো আমি এনেকুৱাই বুলি ভাবি লওঁ যে ax স্কোয়াৰ প্লাছ bx প্লাছ c ইকুৱেলছ টু 0। ঠিক আছে, তো এইটোৱে হয় দ্বিঘাত সমীকৰণ বুলি কয়, য'ত আমি এইটো বুলি জানো য'ত a নট ইকুৱেল টু 0। কিয় a নট ইকুৱেল টু 0, কিয় a নট ইকুৱেল টু 0 হ'ব, কাৰণ a ইকুৱেল টু 0 হ'লে দেখোন 0 লগত x স্কোয়াৰ পূৰণ হৈ যাব, আৰু x স্কোয়াৰ যদি না থাকে, 0 লগত x স্কোয়াৰ পূৰণ হৈ নাথাকে, তেনেহ'লে কি থাকিব, অনলি bx প্লাছ c থাকিব। bx প্লাছ c, ইয়াৰ পাৱাৰ কিমান, 1। দ্বিঘাত সমীকৰণ হ'বলৈ হ'লে পাৱাৰ কিমান থাকিব লাগিব, 2। ইয়াতে আছে কিমান, 1, তাৰ মানে এৰ ভেলুটো আমি কেতিয়াও 0 বুলি ধৰিব নোৱাৰিম। আদাৰ্ছ কোন 0 হয় নহয় আমি এইটো চাবলৈ নাযাওঁ, কিন্তু মেইনলি আমাৰ যিটো x স্কোয়াৰ যিটো সহগ থাকিব, হেল্পাৰ থাকিব, x স্কোয়াৰ লগত যিটো নাম্বাৰ মানে ষ্টেবল হৈ থাকিব, সেই নাম্বাৰটোক আমি কেতিয়াও 0 বুলি ধৰিব নোৱাৰিম। ক্লিয়াৰ? তেনেহ'লে ইয়াতে চোৱা তোমালোকে কোনটো আনসাৰ, ax স্কোয়াৰ প্লাছ bx প্লাছ c ইকুৱেলছ টু 0। একেবাৰে ইজি, ধুনীয়া ফাৰ্ষ্ট কুৱেশ্যন, ইজি কুৱেশ্যন, জাষ্ট বেছিক। ঠিক আছে, নেক্সট প্ৰশ্নলৈ আগুৱাই যাওঁ আমি। নেক্সট প্ৰশ্নটো আমাৰ কি আছে ইয়াতে, দ্বিঘাত সমীকৰণৰ এক্সৰ সৰ্বোচ্চ ঘাত কিমান। অকণমান আগতে গ'লো, এক্সৰ সৰ্বোচ্চ ঘাত, দ্বিঘাত, মানে 2 ঘাত, দ্বিঘাত 2 ঘাত, তাৰ মানে ইয়াৰ সৰ্বোচ্চ ঘাত কিমান হ'ব লাগিব, অপশ্যন নম্বৰ বি ইজ দি কাৰেক্ট আনসাৰ, 2 হ'ব লাগিব। বাছ এনেকৈ ইজি বস্তু পৰীক্ষাত দিলে তোমালোকে থৈ আহিব পাৰিবা। ঠিক আছে, ইয়াতে চোৱা, এক্স স্কোয়াৰ লগত যিটো থাকে তাক আমি কি বুলি কওঁ, এক্স স্কোয়াৰ লগত যিটো থাকে তাক আমি এ বুলি গম পাওঁ। একচুৱেলি আমাৰ যিটো প্ৰকৃত ৰূপ অকণমান আগতে গম পালো, এ এক্স স্কোয়াৰ প্লাছ bx প্লাছ c ইকুৱেলছ টু 0। একচুৱেলি এইটো হয়, একো আপত্তি আছে নাই? ক্লিয়াৰ, এভৰিথিং ক্লিয়াৰ, অ'কে, ন' প্ৰব্লেম। এতিয়া তোমালোকে ইয়াতে ভালদৰে এটা বস্তু মনোযোগেৰে চাবা। ঠিক আছে, ইয়াতে এটা বস্তু মনোযোগেৰে চাবা ইয়াতে। ঠিক আছে, এক্স স্কোয়াৰ লগত কোন থাকে, এ, এক্সৰ লগত কোন থাকে, বি, আৰু ইয়াতে কোন থাকে, যিটো একেবাৰে ধ্ৰুৱক পথ, সেইটোক আমি চি বুলি কওঁ। ঠিক আছে, এতিয়া চোৱা, এক্স স্কোয়াৰ হওক কোন ইয়াতে 2, তাৰমানে এৰ ভেলু কিমান হ'ব লাগিব, ইয়াতে চালে মই গম পালোঁ এৰ ভেলু 2। এক্সৰ লগত ইয়াতে কোন আছে, ইয়াতে একচুৱেলি কি থাকে, প্লাছ, কিন্তু ইয়াতে যদি মাইনাছ দিছে, তাৰমানে এইটো মই কি বুলি ধৰিম, -5 বুলি ধৰিম। তেনেহ'লে বিৰ মান কিমান হৈ যাব, -5 বুলি ধৰিম। আৰু চি যিটো ধ্ৰুৱক পথ, এইটো কিমান আছে, 3। তেনেহ'লে এইটোৰ লগত মিলাই চোৱা কোনটো আছে, a2 b - 5 c3। অপশ্যন নম্বৰ এ ইজ দি কাৰেক্ট আনসাৰ। বাকী গুলি মাৰি দিয়া, ফিনিছ, খতম। একেবাৰে ইজি কুৱেশ্যন দিছোঁ, বেছিক কুৱেশ্যন তোমালোকক চাই লাগি আছে এইটো বহুত ইজি হৈছে, কিন্তু য়েছ মই ইজি কুৱেশ্যন দিছোঁ জাষ্ট তোমালোকৰ এটা কুইক ৰিভিশ্যনৰ কাৰণে, আৰু লগতে তোমালোকৰ বেছিক কনচেপচুৱেল বস্তুখিনি ক্লিয়াৰ কৰিবৰ কাৰণে। ঠিক আছে, নেক্সট আমি চাওঁ ইয়াতে নেক্সট কি আছে, এটা দ্বিঘাত সমীকৰণৰ সৰ্বোচ্চ কিমানটা বীজ থাকিব পাৰে, মানে মূল কিমানটা থাকিব পাৰে। এক্সৰ ভেলু সৰ্বোচ্চ কেইটা ওলাব পাৰে, দ্বিঘাত যেতিয়া ঘাত 2 হ'ব তেতিয়া তাৰ মূল বা বীজ কেইটা ওলাব, 2টা ওলাব। যেতিয়া ঘাত 3 হ'ব, 3 হ'ব, ত্ৰিঘাত সমীকৰণৰ মূল কেইটা ওলাব, 3 ওলাব। যেতিয়া আমি দ্বিঘাত সমীকৰণৰ কথা ক'ম তেতিয়া এক্স স্কোয়াৰ হাইয়েষ্ট পাৱাৰ কিমান থাকে, হাইয়েষ্ট পাৱাৰ দ্বিঘাত, ঘাত 2 হ'লে মূল 2টা, ঘাত 3 হ'লে মূল 3টা, ঘাত 4 হ'লে মূল 4টা। এতিয়া ইয়াতে কি কৈছে, দ্বিঘাত সমীকৰণ, দ্বিঘাত সমীকৰণ কেইটা ওলাব, 2টা ওলাব, বাছ ফিনিছ। একেবাৰে ইজি প্ৰশ্ন, দেখিলে গম পোৱা যায়। ঠিক আছে, নেক্সট প্ৰশ্নলৈ আগুৱাই যাওঁ আমি। নেক্সট প্ৰশ্নলৈ চলো চলতে হে। নেক্সট সৱাল क्या है, বিভেদ। ঠিক আছে, এইটোক একচুৱেলি ডিসক্রিমিনেন্ট, সরি, আই এম রিয়েলি ভেরি ভেরি সরি, ভুলতে কৈ দিলোঁ এইটো কথা। বিভেদক, ঠিক আছে, বিভেদ। ডিৰ সূত্ৰ কি,
আমি জানো যেতিয়া এটা দ্বিঘাত সমীকৰণ থাকে, এইটো মোৰ একচুৱেলি টাইপিং মিষ্টেক হ'ল চাগে, পিছত চাই ল'ম, ঠিক আছে। এ থাকে এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেলছ টু 0। ইয়াৰ পৰা আমি মূলটো বাস্তৱ হ'ব নে মূলটো কাল্পনিক হ'ব নে মূলটো সমান হ'ব, এইটো আমি উলিয়াৰ কাৰণে আমি কি কৰোঁ, এইটো আমি জাষ্ট চেক কৰিবৰ কাৰণে আমি ডি উলিয়াই লওঁ। ডিৰ ভেলু কি হয় আমাৰ সদায় বি স্কুৱেৰ মাইনাছ 4ac, ঠিক আছে। ডি স্কুৱেৰ বি স্কুৱেৰ মাইনাছ 4ac, অপশ্যন নম্বৰ এ ইজ দি কাৰেক্ট এনচাৰ। ধুনীয়াকৈ এনচাৰটো আহি গ'ল, ঠিক আছে। এইটো মনত ৰাখিবা, ঠিক আছে। তাৰপিছত ইয়াতে চোৱা, যদি ডি অকণমান আগতে ক'লো, যদি ডি 0তকৈ ডাঙৰ হয়, ঠিক আছে, এইটো কথা মনত ৰাখিবা। ডি মানে কিমান হয়, ডিছক্ৰিমিনেণ্ট। ডি মানে কিমান হয়, ডি যদি 0তকৈ ডাঙৰ হয় তেতিয়াহ'লে মূল দুটা কি হ'ব, মূল দুটা বাস্তৱ আৰু অসমান, ঠিক আছে, বাস্তৱ আৰু অসমান। যদি ডি ইকুৱেলছ টু 0 হয় তেনে মূল দুটা বাস্তৱ আৰু সমান, ঠিক আছে। আৰু ডি যদি 0তকৈ সৰু হয় তেনে মূল দুটা কাল্পনিক, ঠিক আছে, ঠিক আছে, ঠিক আছে, একেবাৰে ক্লিয়াৰ। এতিয়া চোৱা, ডি গ্ৰেটাৰ দেন 0 তাৰ মানে বাস্তৱ আৰু অসমান, ভিন্ন আৰু বাস্তৱ, ভিন্ন মানে অসমান আৰু বাস্তৱ, ভিন্ন মানে বেলেগ বেলেগ, অসমান ইকুৱেল নহয় আৰু বাস্তৱ। ক্লিয়াৰ? ইমান দূৰলৈকে ক্লিয়াৰ? আশা কৰিছোঁ ইমান দূৰলৈকে সৰু কনচেপ্টটোলৈকে তোমালোকৰ ইমান দূৰলৈকে ক্লিয়াৰ আছে। বিন্দাছ থাকা। নেক্সট প্ৰশ্নলৈ আমি আগুৱাই গৈ আছোঁ। চোৱা, ডি ইকুৱেল টু তেন্তে বীজ দুটা অকণমান আগতে ক'লো, যদি ডি ইকুৱেল টু 0 হয় তেন্তে বীজ দুটা কি হ'ব, বাস্তৱ হ'ব আৰু সমান হ'ব। অপশ্যন নম্বৰ বি ইজ দি কাৰেক্ট এনচাৰ। সমান আৰু বাস্তৱ। ইজি প্ৰশ্ন লৈ আহিছোঁ, কৈছোঁ নহয় মই ইজি প্ৰশ্ন লৈ আহিছোঁ। এনেকুৱা টাইপৰ প্ৰশ্ন মই কিয় লৈ আহিছোঁ, বাৰ বাৰ কৈ আহিছোঁ, কুইক ৰিভিশ্যন এটা, ঠিক আছে। ডি 0 হ'লে কোনো বাস্তৱ বীজ নাই, ঠিক আছে। ডি 0তকৈ সৰু হ'লে, ডি 0তকৈ সৰু হ'লে তেনেহ'লে কোনো বাস্তৱ মূল নাই। অকণমান আগতে কৈ দিছোঁ, তিনিটা বস্তু এটাতে বুজাই দিছোঁ, তোমালোকে জাষ্ট টিক কৰা আৰু গুচি যাবা, ঠিক আছে। তাৰপিছত চোৱা, সমীকৰণৰ বীজ দুটা কি হ'ব, ধুনীয়া প্ৰশ্ন হয়, ঠিক আছে, ধুনীয়া প্ৰশ্ন। সমীকৰণ এক্স স্কুৱেৰ প্লাছ 5x প্লাছ 6 ইকুৱেলছ টু 0 বীজ দুটা কি হ'ব, এইটো তোমালোকে এতিয়া কৰিব লাগিব। এতিয়া তোমালোকৰ হাতত বহুত উপায় আছে, তোমালোকে বিশেষকৈ তোমালোকে উৎপাদক বিশ্লেষণ পদ্ধতিলৈ যাবা। আৰু উৎপাদক বিশ্লেষণ পদ্ধতিত চাওঁ আমি কি হয়, চাবা ধুনীয়াকৈ কেনেকৈ কৰিব লাগে। ইয়াতে কিমান আছে, এক্স স্কুৱেৰ মাইনাছ 5x প্লাছ 6 ইকুৱেলছ টু 0। এক্সৰ হওক কিমান আছে, ইয়াতে 1, কোনো নাই মানে কোন আছে, 1 আছে, ঠিক আছে। এতিয়া 6 ইনটু 1 কৰা, 6 এক গুণ 6 হ'ব, ঠিক আছে। 6ৰ আগত কি চিন আছে, প্লাছ চিন আছে। তেনেহ'লে 6ক তোমাৰ মাইণ্ডত এনেকৈ ভাঙিব লাগিব দুটা বস্তু, যাতে দুটা বস্তু পূৰণ কৰিলে 6 হয়, যোগ কৰিলে কিমান হয়, 5 হয়। এক্সৰ লগত কিমান আছে, 5 আছে। যোগ কৰিলে 5 হ'ব। যোগ কিয় কৰিম আমি, ইয়াতে যোগ চিন আছে। যোগ কৰিলে 5 হ'ব, পূৰণ কৰিলে 6 হ'ব। এতিয়া তুমি ভাবাচোন কি কি আছে। 6ক যদি তুমি ভাঙি দিয়া, তোমাৰ মাইণ্ডত যিমানখিনি বস্তু আছে তুমি সিমানখিনি কৈ দিয়া। 6 এক গুণ 6, 6 আৰু 1 যোগ কৰিলে কিমান হ'ব, 7। মোক লাগে কিমান, 5। তাৰপিছত আৰু এটা উপায় আছে, 3 2 গুণ 6, 3 2 গুণ 6, 3 আৰু 2 যোগ কৰি কিমান হ'ব, 5। মোক লাগে কিমান, 5। ধুনীয়াকৈ মই এতিয়া এইটো কৰিব পাৰিম নে নোৱাৰিম, এক্স স্কুৱেৰ মাইনাছ 5ক মই লিখিব পাৰিম 3 প্লাছ 2 ইনটু এক্স প্লাছ 6 ইকুৱেলছ টু 0। ধুনীয়া, একেবাৰে ধুনীয়া, ইজি 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 ইজি। তাৰপিছত ইয়াতে চোৱা, ইয়াতে কি হৈ যাব, এক্স স্কুৱেৰ মাইনাছ 3 ইনটু এক্স, 3x প্লাছে মাইনাছে আকৌ মাইনাছ 2 ইনটু এক্স, 2x প্লাছ 6 ইকুৱেলছ টু 0, ঠিক আছে। এই দুটাৰ পৰা মই এতিয়া যদি এক্স কমন লওঁ তেনেহ'লে কি এক্স দুটা আছে, এটা এক্স কমন ল'লে এটা এক্স, 3xৰ পৰা এক্স এটা কমন ল'লে মাইনাছ 3। ইয়াৰ পৰা যদি মই 2 কমন লওঁ এক্স, 6ৰ পৰা যদি 2 কমন লওঁ মাইনাছ 3 ইকুৱেলছ টু 0, ঠিক আছে। তেনেহ'লে ইয়াতে কি হৈ যাব, এক্স মাইনাছ 2 এক্স মাইনাছ 3, ঠিক আছে। তেনেহ'লে ইয়াতে তোমালোকে চোৱা, এতিয়া এক্সৰ ভেলু এটা মাইনাছ 2 আছে, সমান সমানৰ সেইফালে গ'লে 2 হ'ব আৰু এটা 3 হ'ব, 2, 3। অপশ্যন নম্বৰ এ ইজ দি কাৰেক্ট আনসাर, ঠিক আছে। मिलते हैं फिर, देखते हैं, चलते हैं, चलो। যদি বীজ দুটা আলফা আৰু বিটা হয় তেন্তে বীজ দুটাৰ যোগফল কিমান হ'ব, যদি বীজ দুটা আলফা আৰু বিটা, এটা দ্বিঘাত সমীকৰণৰ যদি বীজ দুটা দিয়া থাকে, মূল দুটা দিয়া থাকে, তেনেহ'লে মূল দুটাৰ যোগফল কিমান বুলি হয় আমি জানো, মাইনাছ বি বাই এ। আৰু মূল দুটাৰ পূৰণফল কিমান হয়, চি বাই এ। এই দুটা মনত ৰাখিবা, বহুত দৰকাৰ, ইয়াৰ ওপৰত প্ৰশ্ন আহিব কিন্তু ধুনীয়াকৈ, মাইনাছ বি বাই এ। বহুত ইজি প্ৰশ্ন আছিলে, ধুনীয়া লাগিছে। নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ। যাৰ বাবে তেন্তে বীজ দুটাৰ পূৰণফল চি বাই এ, অকণমান আগতে কৈ দিছোঁ, ঠিক আছে। নেক্সট প্ৰশ্নলৈ, সমীকৰণ এক্স স্কুৱেৰ মাইনাছ 7x প্লাছ 12 ইকুৱেল টু 0ৰ বীজৰ যোগফল কিমান হ'ব। অ'কে,
ঠিক আছে কৈছে সমীকৰণ x² - 7x + 12 ঠিক আছে x² - 7x + 12 = 0 তোমালোকে যদি অকণমান স্মাৰ্ট হয় তেনেহ'লে ইয়াতে ডাইৰেক্ট তোমালোকে এনসাৰটো উলিয়াই ল'ব পাৰিবা ঠিক আছে ইয়াতে যেতিয়া ইয়াতে চোৱা এইটো ভ্যালু কি আছে মাইনাছত আছে ন আৰু এই দুটা ভ্যালু প্লাছত আছে তেনেহ'লে মূল দুটাই প্লাছ হ'ব ঠিক আছে আৰু ইয়াতে 12ত তুমি এনেকৈ ভাঙি দিয়া যিটো 3 আৰু প্লাছ কৰিলে কিমান হ'ব 7 হ'ব আমি জানো 3 পূৰণ 4 কৰিলে 12 হ'ব 3 আৰু 4 যোগ কৰিলে 7 হ'ব তাৰ মানে ফিনিশ কথা ইয়াতে ফিনিশ তেনেহ'লে এটা হ'ব আমাৰ x - 3 আনটো হ'ব আমাৰ x - 4 ঠিক আছে x - 4 = 0 তেনেহ'লে x ৰ ভ্যালু কি ওলাব এটা 3 ওলাব এটা 4 ওলাব এই দুটা যোগ কৰিলে কিমান হ'ব মূল দুটাৰ যোগফল 7 অপচন নম্বৰ A ইজ দি কাৰেক্ট আনসাৰ ধুনীয়াকৈ আমি পাই গ'লো ইমান কৰিব দৰকাৰ নাই তোমালোকে উৎপাদক বিশ্লেষণ যদি কৰিব বিচাৰা কৰি ল'ব পাৰা আনসাৰ এইটো আহিব আহা কৈছো তোমালোকে ভালদৰে বুজি পাইছা নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ নেক্সট প্ৰশ্নটো ইয়াতে কি আছে যদি সমীকৰণ 20 দুটাৰ পূৰণফল আচ্ছা 20 দুটাৰ আচ্ছা 20 দুটাৰ পূৰণফল সৰি মই অকণমান এই মোৰ মাইণ্ডতে এই বস্তু নাহিলে মূল দুটাৰ যোগফল কি আছে 20 দুটাৰ যোগফল আমি কি জানো এতিয়া মই ক'লো আলফা প্লাছ বিটাৰ মান কিমান হয় -b/a সৰি আই এম ৰিয়েলি ভেৰি সৰি মোৰ মাইণ্ডত এইটো আহাই নাছিলে b/a ইয়াতে চোৱাচোন b কিমান আছে b আছে এইটো x ৰ লগত যিটো হওক থাকে কিমান আছে -7 ডিভাইডেড বাই a কিমান আছে x² লগত হওক কোন আছে 1 -a প্লাস হৈ যাব কিমান 7 ধুনীয়া প্ৰশ্ন দে ধুনীয়া প্ৰশ্ন একেবাৰে আই এম সৰি হা ইয়াতে কৈছে 20 দুটাৰ পূৰণফল 20 দুটাৰ পূৰণফল কি আমি জানো অকণমান আগতে ক'লো মূল দুটাৰ পূৰণফল কি বুলি ধৰিছো আমি c/a আমি জানো c/a এতিয়া c ইয়াতে কিমান আছে 12 তেনেহ'লে আমি ইয়াতে 12 লিখিম a কিমান আছে a x² হওক কোন আছে 1 আছে তেনেহ'লে আমি ইয়াতে তলত কি লিখিম 1 12 তলত 1 দিলেও বাকি নিদিলেও বাকি আপোনাৰ c ইজ দি কাৰেক্ট আনসাৰ আশা কৰিছো তোমালোকে ইমান দূৰলৈকে তো ভালদৰে বুজি পাইছা ঠিক আছে নেক্সট আমি চাওঁ আমাৰ নেক্সট প্ৰশ্নটো কি আছে আশা কৰিছো ইমান দূৰলৈকে তোমালোকে ভালদৰে ধুনীয়াকৈ তোমালোকে বস্তুটো বুজি পাইছা এইটো এনেকৈ থাককচোন তাৰপিছত ঠিক আছে তাৰপিছত চোৱা কোনটো দ্বিঘাত সমীকৰণ নহয় দ্বিঘাত সমীকৰণ হ'বলৈ হ'লে x ৰ সৰ্বোচ্চ পাৱাৰ কিমান থাকিব লাগিব 2 এতিয়া আমি চাওঁ ইয়াতে x ৰ সৰ্বোচ্চ পাৱাৰ 2 আছে তাৰ মানে এইটো হয় ইয়াতে x ৰ সৰ্বোচ্চ পাৱাৰ 2 আছে এইটো হয় ইয়াতে x ৰ সৰ্বোচ্চ পাৱাৰ 2 আছে এইটো হয় এইটো নহয় ইয়াতে x ৰ পাৱাৰ 1 আছে দ্বিঘাত সমীকৰণ হ'বলৈ হ'লে কিমান থাকিব লাগিব 2 থাকিব লাগিব একেবাৰে ইজি প্ৰশ্ন ধুনীয়াকৈ আশা কৰিছো তোমালোকে বস্তুখিনি বুজি পাই আছা ইজি মানে একেবাৰে বেসিক প্ৰশ্ন ঠিক আছে ইয়াতকে বেসিক প্ৰশ্ন আৰু হয় জানো ইয়াতকে বেসিক প্ৰশ্ন আৰু হয় জানো আই থিংক নহয় ঠিক আছে আই থিংক নহয় কৈছে কি x² - 4 = 0 ইয়াৰ 20 দুটা কি হ'ব আৰে ভাই সিধা প্ৰশ্ন x² - 4 = 0 এইটো আৰু কৰিব লাগে নেকি একেবাৰে ইজি প্ৰশ্ন দিছো দে 4 ঠিক আছে তেনে x = কিমান হ'ব √4 আৰু √4 আমি কিমান লিখিব পাৰো +-2 কাৰণ আমি জানো 2² কৰিলে 4 হয় -2² কৰিলে 4 হয় তাৰ মানে দুটা 20 হ'ব এটা হ'ব প্লাস এটা হ'ব মাইনাস +-2 বা প্লাস এইটো প্লাস আছে কোনো চিন নাই মানে প্লাস +2 -2 এটো কৰিব লাগিব নেকি x - 3 হেফালে গলে +3 হেফালে গলে -3 এটো চোৱা কি কৈছে সমীকৰণ x² + 4x + 5 = 0 কোনো বাস্তৱ বীজ নাই ওকে কোন কৈছে কোনো বাস্তৱ বীজ নাই বাস্তৱ বীজ আছে নে নাই এটো চাব লাগিব নহয় আমি d ভ্যালুটো উলিয়াই লও ইয়াৰ পৰা ঠিক আছে d এর ভ্যালুটো উলিয়াই লও d এর ভ্যালু কিমান হ'ব সরি b² - 4ac এটো চাইলো মোবাইলৰ স্ক্ৰিনত আহিছে নে নাই ওপৰ লিখাটো আহিছে ঠিক আছে b² - 4ac b কিমান আছে এই সমীকৰণ b আছে x হক 4 তেনেহ'লে ইয়াতে কিমান হ'ব 4² মাইনাস 5 আছে -4 into a আছে 1 c আছে 5 ঠিক আছে তাহলে এটো কিমান হ'ব 16 - 20 4 5 গুণ 20 কিমান হ'ব -4 d এর ভ্যালু কিমান আহিলে d এর ভ্যালু কিমান আহিলে -4 তার মানে d এর ভ্যালু 0 তকে সৰু আৰু d এর ভ্যালু যেতিয়া 0 তকে সৰু হ'ব তেতিয়া আমি কি বুলি কম যে এইটোৰ কোনো বাস্তৱ মূল নাই তাৰ মানে কাল্পনিক মূল আছে তাৰ মানে এইটো আমি কি ক'ব পাৰিম কোনো বাস্তৱ মূল নাই তেনেহ'লে এই কথাটো যেটো কৈছে এইটো সত্য কথা কৈছে একেবাৰে পিয়ৰ সত্য এইটো আৰু মানে অসত্য বুলি ক'ব নোৱাৰি চাও এতিয়া কাৰণটো কি কৈছে কাৰণটো কৈছে
d equals to b square minus 4 is 16 minus 2 minus 4 হয় গতিকে এই বাস্তৱ বীজ নাথাকে এইটো কথাও ঠিক কৈছে আৰু এইটো কথা ইয়াৰ মানে গুড এক্সপ্লেনেশ্যন মানে এইটো যে বাস্তৱ বীজ নাই কিয় নাই এইটো এক্সপ্লেইন কৰি দিছে ইয়াতে তাৰ মানে অভিকথন এ কৈছে এ মানে উক্তি এ আৰু কাৰণ r দুটা সত্য r হৈছে সঠিক ব্যাখ্যা ইয়েস সঠিক ব্যাখ্যা ঠিক আছে এইটো যে বাস্তৱ বীজ নাই এইটোৰ সঠিক ব্যাখ্যা কোনে দিছে এইটোৱে দিছে দুনিয়াকে বস্তুটো গম পাইছা যদি বীজ দুটাৰ যোগফল 5 আৰু পূৰণফল 6 হয় তেন্তে সমীকৰণটো কি হ'ব ঠিক আছে কৈছে কি ইয়াতে চোৱা হা ইয়াতে কি কৈছে যদি বীজ দুটাৰ যোগফল কিমান হয় 5 আৰু পূৰণফল কিমান হয় 6 তেনেহলে সমীকৰণটো কি হ'ব আৰে ভাই ঠিক আছে এইটো চোৱা সমীকৰণটো আমি এনেকৈ লিখিব পাৰি হা x স্কয়ার মাইনাস আলফা প্লাস বিটা ইনটু x প্লাস আলফা বিটা ইকুয়ালস টু 0 আমি সমীকৰণটো এনেকৈ লিখিব পাৰোঁ ঠিক আছে একো আপত্তি নাই এতিয়া ধুনীয়াকৈ তুমি ইয়াতে চোৱা x স্কয়ার মাইনাস আলফা সমীকৰণ দুটো মূল দুটাৰ যোগফল কিমান আছে 5 তুমি ইয়াতে 5 বহাই দিয়া 5x হৈ যাব 5 বহাই দিয়া 5x হৈ যাব প্লাস মূল দুটাৰ পূৰণফল 6 আছে ইয়াতে 6 বহাই দিয়া 0 হৈ যাব সমীকৰণটো কি হৈ গ'ল x স্কয়ার মাইনাস 5x প্লাস 6 ইকুয়ালস টু 0 x স্কয়ার মাইনাস 5x প্লাস 6 ইকুয়ালস টু 0 সববোৰ অপশনবোৰ এনেকৈ দিছে কি হতে সবকেইটা ফার্স্ট অপশন আহি আছে আই এম রিয়েলি সরি হ্যাঁ সমীকৰণ ax স্কয়ার প্লাস bx প্লাস c ইকুয়ালস টু 0 দ্বিঘাত হ'বলৈ হলে কোনটো শর্ত প্ৰয়োজনীয় ইয়েস দ্বিঘাত হ'ব অকল ফার্স্টতে মই কথাটো কৈছো এটা সমীকৰণ দ্বিঘাত সমীকৰণ হ'বলৈ হলে a not equal to 0 হ'ব লাগিব a 0 হলে x স্কয়ার গায়ব হলে এটো দ্বিঘাত নাথাকে তাহলে সিধা কথা a not equal to 0 অপশন নাম্বার b is the correct answer 2x square minus 8 equals to 0 2x square equals to 8 x square equals to 4 কারণ 2 এফালে পূরণ হয়েছে এফালে গেলে হরণ হবে আর 2 এর হরণ করলে 4 তাহলে x equals to কি হবে প্লাস মাইনাস 2 কি হচ্ছে 2.13 ঠিক আছে যত 3 পুনরাবৃত্ত 2. কি হচ্ছে এটা অ্যাকচুয়ালি 2.13 3 এর উপর বার আছে p by q এর উপর লিখলে q এর মান কি মান হবে p by q এর উপর লিখলে q এর মান কি মান হবে মই তোমালোকে ইয়াতে একটা ধুনিয়াকে একটা শর্ট ট্রিক দেখাই দিছো দে এটা অ্যাকচুয়ালি কি হয় এটা অ্যাকচুয়ালি মই জানো 2.133333 একটু রিপিট করে দিব ঠিক আছে এতে প্রশ্নটো ইয়াতে ভালদৰে তোমালোকে চাবা q এর মান কিমান হবে তোমালোকে জাস্ট ইয়াতে চাবা ইয়াক যেতিয়া মই ভগ্নাংশৰ ওপৰত লিখি তোমালোকে সেই p by q আকাৰত লিখি পূৰণ কৰা আকৌ মাইনাস কৰা যোগ একো কৰিব দৰকাৰ নাই জাস্ট সিম্পলি এটা বস্তু কৰিবা ইয়াতে তোমালোকে পয়েন্টৰ পিছত চাও ঘৰ কেইটা আছে তোমালোকে কবা স্যার দুটা আছে ওকে তোমালোকে এতিয়া চাব লাগিব পয়েন্টৰ পিছত দুটা ঘৰ আছে সেই দুটা ঘৰ মই কথাটো কেনেকৈ কৈছো ভালদৰে মনোযোগ দিবা মই কৈছো পয়েন্টৰ পিছত কেইটা ঘৰ আছে দুটা ঘৰ আছে ঠিক আছে পয়েন্টৰ পিছত দুটা ঘৰ আছে মানে তলত যেটো ভ্যালু আহিব হেতু দুটা থাকিব লাগিব এতিয়া তোমালোকক ফার্স্ট চেক কৰিব লাগিব বাৰ থাকা কেইটা আছে পয়েন্টৰ পিছত দুটা আছে সেই দুটাৰ পিছত বাৰ থাকা কেইটা আছে এটা থাকিলে এটা ন দুটা থাকিলে দুটা ন তিনটা থাকিলে তিনটা ন এতে পয়েন্টৰ পিছত যদি ঘৰ দুটা আছে এটা বাৰ থাকা আছে এটা বাৰ নথকা কেইটা আছে এটা আছে নথকাৰ কাৰণে 0 এটা ঠিক আছে দুটা থাকিলে দুটা 0 বাস ফিনিশ এতে ওপৰত যোৱা ওপৰত গোটেই নাম্বাৰটো লিখা 213 তুমি পয়েন্ট বাৰ এইবোৰ সব পাহৰি যোৱা এতিয়া মাইনাস কৰি দিয়া গোটেই নাম্বাৰটোৰ পৰা বাৰ থকাটো বাদ দি বাকি কোন আছে 2 আৰু 1 তেনে ইয়াৰ পৰা 21 এটা মাইনাস কৰি দিয়া মাইনাস কৰিলে কিমান থাকিব 2 আৰু 19 ডিভাইডেড বাই 90 ঠিক আছে তেনেহলে ইয়াতে কৈছে যে q এর মান কিমান হ'ব p আৰু q পৰস্পৰ মৌলিক ওয়াও ইয়াতে আৰু এটা ধুনিয়াকৈ কৈ দিছে p আৰু q পৰস্পৰ মৌলিক মানে ইহতৰ মাজত কোনো কমন উৎপাদক নাই মানে যিমানখিনি পাৰা কাটাকাটি কৰি থাকিব লাগিব কাটাকাটি কৰি সৰু কৰিব লাগিব যাতে আৰু কাটাকাটি কৰিব নোৱাৰা এনে তো তুমি চোৱা ইয়াতে 90 আছে মই যদি ইয়াক 2 এৰে কাটি দিও 2 9 গুণ 18 এক যাব ইয়াতে 12 2 6 গুণ 12 মই যদি ইয়াক 2 এৰে কাটি দিও কিমান হ'ব 45 তেনেহলে তুমি 90 তো ক'ব নোৱাৰা এটা 90 আছে 90ও ক'ব পাৰা ঠিক আছে 45 আছে 45ও ক'ব পাৰা কৈছে p আৰু q পৰস্পৰ মৌলিক তাৰ মানে মৌলিক মানে কথাটো কি বুজাইছে ইহতৰ মাজত কোনো সাধাৰণ উৎপাদক নাই কাটাকাটি কৰি থাকিব লাগিব একেবাৰে ফিনিশিংত যাব লাগিব যাতে আৰু কাটাকাটি কৰিব নোৱাৰা এতিয়া নেক্সট মই যদি ইয়াক 3 ৰে কাটি দিও কিমান হ'ব 3 5 3 15 গুণ 45 মই যদি ইয়াক 3 ৰে কাটি দিও 3 3 গুণ 9 3 2 গুণ 6
32 ঠিক আছে আৰু কাটাকাটি কৰিব পাৰি দেন নোৱাৰি তেনেহ'লে লাষ্টত তলত কিমান থাকে 15 অপশ্যন নম্বৰ ডি ইজ দি কাৰেক্ট আনসাৰ সিধা কথা বাস ফিনিশ আৰু কৰিব নালাগে ঠিক আছে তাৰপিছত ইয়াতে চোৱা দা ইণ্ট আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাইছা তোমালোকক ভিডিঅ'টো বহুত বেছি ভাল লাগিছে লাষ্টত এটা বোনাছ কোৱেশ্চন আছিলে তোমালোকে চাইছা যে লাষ্টত আকৌ এইটো পি বাই কিউ ক'ৰ পৰা আহিলে এইটো ফাৰ্ষ্ট চেপ্টাৰৰ হয় ঠিক আছে এইটো ভাবিলোঁ এটা বোনাছ কোৱেশ্চন তোমালোকৰ কাৰণে দি দিছিলোঁ তো কৰিছে যদি ভাল লাগিছে ঠিক আছে আশা কৰিছোঁ তোমালোকে ভিডিঅ'বোৰ চাই আছা শ্বেয়াৰ কৰিবা আগলৈকে নিজৰ ফ্ৰেণ্ডছ নিজৰ তাৰপিছত ভাই ভণ্টি বা যিয়ে নাথাকক কিয় সকলোৰে শ্বেয়াৰ কৰিবা যাতে আগন্তুক পৰীক্ষাটোৰ ৰিজাল্টটো ইহঁতেও ভাল কৰিব পাৰে আজিৰ কাৰণে এইখিনিয়ে টাটা বাই বাই গুড নাইট লাভ ইউ অল